নমস্কাৰ কি খবৰ আৰু সকলোকে হাজিৰ ক্লাছটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ক্লাছত আলোচনা কৰিম হেডিয়াৰী গ্ৰেড 3 এক্সামৰ কাৰণে মোষ্ট এসেনশিয়াল মেথছ এণ্ড ৰিজনিঙৰ 10টা MCQ কুৱেশ্যন আৰু সেইবাৰ আজিৰ ক্লাছৰ কুৱেশ্যনৰ নিচিনা কুৱেশ্যন কিন্তু এক্সাম পেপাৰত আপোনালোকে দেখা পাব। এতিয়া চাম আজিৰ ক্লাছৰ 1 নম্বৰ কুৱেশ্যনত কি আছে। If x% of y is 150 and y% of z is 300, then the relation between x and z is. ইয়াতে আমাক x আৰু z ৰ সম্পৰ্কটো বিচাৰি উলিয়াব কৈছে। এনেকুৱা কুৱেশ্যনসমূহ আমি ট্ৰিক্সৰ সহায়ত উইদিন 3 সেকেন্ডত সলভ কৰিব পাৰিম। এতিয়া সব কেনেকৈ লিখিম। ইয়াতে x% of y কিমান আছে এটো সব 150 আছে। ঠিক আছে, মই কৈছো যে আজিৰ কুৱেশ্যনসমূহ আমি উইদিন 3 সেকেন্ডত সলভ কৰিম সকলোখিনি ট্ৰিক্সৰ থ্ৰুয়েদি। চাওক এতিয়া x% of y or x% of y is 150। ইয়াতে লিখক x% ৰ কিমান অফ টো অদাই কি পূৰণ কৰে মনত আছে নে। অফ মিন কি কৰে অদাই মাল্টিপ্লাই কৰে। ইয়াতে মই আকৌ কৈছো অফ মিন কি কৰে পূৰণ, ইজ এ কি কৰে অদাই ইকুৱেল টু ডিনোটস কৰে। ইয়াতে কি আছে y ইকুৱেল কিমান আছে 150। মই এনেকৈ কৰি লৈছো। ঠিক আছে, ইকুৱেল মই নিলিখো ইয়াত। ঠিক আছে, এতিয়া আকৌ কৈছে y% of z is 300। ঠিক আছে, ইয়াত মই লিখিম এনেকুৱা কুৱেশ্যনসমূহ যদি এই ফৰ্মেটত থাকে তেতিয়ালে এটা কাম কৰিব ডাইৰেক্ট এইখিনি হৰণ কৰি দিব। কাৰ লগত হৰণ কৰিব লাগে নেক্সট যেটো পাৰ্সেন্ট দিয়া আছে এইখিনি। ইয়াতে আছে y% দিয়া আছে, y% of সেম দিয়া আছে, y% of কি আছে ইয়াতে z আছে। ঠিক আছে, y% of ইয়াতে কি আছে z আছে। এতিয়া আমাক উলিয়াব লাগে যে x আৰু z ৰ সম্পৰ্কটো কি হয় ৰিলেশনটো। এতিয়া ইয়াত কিমান দিয়া আছে 300, ইয়াতো কিমান দিয়া আছে 300। সো ইয়াত আমি কাটকুট কৰিব পাৰো। ইয়াতো অব আছে, ইয়াতো অব আছে, তাৰ পিছত ইয়াৰ y আছে, ইয়াত পাৰ্সেন্ট আছে, ইয়াতো পাৰ্সেন্ট আছে। তাৰ মানে কি হল এতিয়া ইয়াতে x থাকিলে ইয়াত কি থাকিলে z ইকুৱেল টু কিমান হ'ব ইয়াতে 150 অল 150 আছে নে 150 আছে। 150 ক আমি ইয়াত 0 লগত 0 কেনসেল কৰিব পাৰো কিমান হল 30। ইপাল কিমান 15 কে 15 2 15 কিমান হ'ব 30 হ'বনে নাই। এতিয়া মই অধাই কং যে এই ওপৰৰ সংখ্যাটি তলৰ লগত কি হৈ আছে পূৰণ হৈ আছে। x ইকুৱেল টু কিমান হ'ব কি হ'ব এতিয়া আমি কম যে ইয়াটো কি আছিল 2 হল 2। ঠিক আছে, twice 6 ইকুৱেল টু কি হ'ব z আৰু এটো z আৰু 1 ক পূৰণ কৰিলে কি হ'ব z। সো আমাৰ এনসাৰ কি হ'ব এনসাৰ হ'ব আমাৰ কি এনসাৰ অফ কি আছে এনসাৰ হ'ব আমাৰ অপচন কোনটো বি টো। অপচন বি টো আমাৰ কি হ'ব কাৰেক্ট এনসাৰ হ'ব। ঠিক আছে, এতিয়া বুজি পাইছে নে। এই যদি কাটকুটটো যদি কনফিউজ আছে সাপোজ আমি ধৰি লৈছো 2 into 3 আছে অল ইয়াত কিবা আছে 10, ইয়াতে ধৰি লওক 20 আছে, ইয়াতে 4 into 3 আছে, তেতিয়ালে 3 লগত 3 কাটিব, এটো লগত এটো কাটিব হয় নে নহয়। তেনেকৈ কাটকুট কৰা হৈছে বুজি পাইছে নহয়। সো এনেকুৱা কুৱেশ্যন আহিব। ঠিক আছে, এটো সলিউশন কৰিবলৈ বহুত সময় নালাগে 3 সেকেন্ড লাগে হল। বুজি পাইছে নহয় সকলোৱে। যদি পাইছে তেতিয়ালে লাইক এটা কৰিব। ওকে, নেক্সট কুৱেশ্যনত কি দিয়া আছে চাম এতিয়া। এটো আমি ট্ৰিক্সত কৰিম। সকলোৱে কৈ থাকে যে মোক অফলাইনতে হওক পেইড কোৰ্সতে হওক বা অন্যান্য কোৰ্সতে হওক মোক কয় যে স্যাৰ ক্লকস আৰু ক্যালেন্ডাৰৰ অংক কৰাব লাগে। সো এইখিনি কথা কওঁতে মনত পৰিলে ইয়াতে মই অকমান আপোনালোকক জনাই ল'ব বিচাৰিছো। আমাৰ 1200টা MCQ যুক্ত PDF আমি লঞ্চ কৰা হৈছে অনলি 49 rupeesত আৰু এনসাৰসমূহ এনে ধৰণে থাকিব। PDFৰ কুৱেশ্যনসমূহ ইয়াতে 101ৰ পৰা ষ্টাৰ্ট হৈছে। ইয়াতে ইয়াৰ লগত থকাৰ লগতে আমাৰ এনালাইসিস খিনি ইয়াৰ লগত থাকিব এনসাৰ খিনি। ঠিক আছে, লাষ্ট পেজত আমি এনসাৰ দিয়া নাই। ঠিক আছে, এনেকৈ এনসাৰ থাকিব। যদি পাৰচেজ কৰে অনলি 49
रुपीज पे কৰি পেলাই পাৰচেজ কৰিব পাৰিব আৰু তাতে APSC প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ কিনি থাকিব ফ্ৰম সিন্স 1966 ৰ পৰা এতিয়ালৈকে 2024 লৈ মাৰ্চত যেটো APSC এক্সাম হৈ গৈছে তেতিয়ালৈকে হল কি হ'ব পুৰণি প্ৰশ্ন কাকত কিনি পাব উইথ সলিউশন ওকে উইথ সলিউশন এনসাৰ কিনি লগত পাব ঠিক আছে এতিয়া চাম নেক্সট কুৱেশ্যনত কি আছে What is the angle between ends of a clock at 10:40 p.m. ইয়াতে কৈছে 10:40 মিনিটত ঘড়ী এটা ললো ইয়াতে হল ইয়াতে কি 12টা থাকে ইয়াতে 6 3 9 ইয়াত কৈছে যে ইয়াতে 10 থাকিব হল ঠিক আছে 10 বাজি 40 মিনিট কিমান মান পাব হয় না ঘড়ী কাটাবিলাক এনেকে থাকে নহয় এই এংগল কিমান কৰিব উদিছে ঠিক আছে ঘড়ী কাটা 10:40 মিনিট 10 বজা 40 মিনিটত ঘড়ী কাটাটোৱে কিমান হেংগুল কৰিব আমাক কি কৰিছে সুধিছে ঠিক আছে সো ট্ৰিক্সত কৰিম হল কেনেকৈ কৰিম এতিয়া সব ইয়াতে টাইম দিয়া আছে এই টাইমটোৱে মেইন ইম্পৰ্টেন্ট বাকি কুৱেশ্যন চাবলৈ দৰকাৰ নাই এটা ট্ৰিক্স লিখিব এটা ফৰ্মুলা লিখিব এটো ফৰ্মুলা মনত ৰাখিবা 60 m মই সিম্পল ভাষাত বুজাই দিছো মই দেৰ ম্যাথমেটিক্সৰ ৰুল ইউজ কৰা নাই বা ৰিজনিংৰ ৰুল ইউজ কৰা নাই এইচ লিখিব হল 60 হল তাৰ পিছত কি লিখিব এইচ লিখিব তাৰ পিছত সিম্পলি বুজাই দিছো মাইনাস লিখি পেলাই 11m লিখিব ঠিক আছে 11m লিখিব তাৰ পিছত ডিভাইড লিখিব এতিয়া মই কৈ আছো এইচ মানে কি হ'ব এইচ মানে কি আমাৰ যেটো টাইম দিয়া থাকিব o u r আৱাৰ ওকে m মানে কি হ'ব মিনিট m মানে কি হ'ব মিনিটস ওকে বুজি পাইছানে এতিয়া আমি ইয়াৰ লগত কি কৰিম পূৰণ কৰিম চাওক এতিয়া এইখিনি ইজি বহুত ইজি কুৱেশ্যন হয় 60 আছে 60 কৰক ইয়াতে কি লিখিম 60 লিখিলো অল এতিয়া আমাক কিমান ঘণ্টা দিয়া আছে এটো 10 টু বুলি ধৰি লোৱা 10 আৱাৰ্স ওকে 10 ঘণ্টা বুলি ধৰিলো ইনটু আছে নহয় 60 আৰু এইটো পূৰণ হৈ টকা মানে এইচ মানে কি আছে পূৰণ হৈ আছে এইটো ঠিক আছে পূৰণ হৈ আছে এইটো কিমান ইয়াত মই লিখিলো 10 লিখিলো মাইনাস আছে মাইনাস লিখিলো 11 লিখিলো m কিমান আছে m বুলি মই এটো 40 মিনিট তো ধৰিম ওকে কিমান 40 মিনিটস ওকে ডিভাইডেড বাই কি দিয়া হ'ব 2 এতিয়া এই দুটাক যদি প্লাস মাইনাস কৰা হয় যদি এইখিনি প্লাস মাইনাস কৰে ইয়াতে কিমান হ'ব 600 হ'ব 600 ৰ পৰা 4 এটো 440 হ'ব ঠিক আছে এইখিনি তো পাৰিব টোটাল যদি মই কং যে এই দুটাক পূৰণ কৰিলো 600 হল 600 মাইনাস 440 পালো তাৰ পিছত 2 ইয়াতে কিমান থাকিব 0 হল ইপালে 10 6 ইপালে কিমান থাকিলে 600 আছিলে 51 160 ইপালে 2 ডিভাইড কৰিলে কিমান হ'ব 80 ডিগ্ৰী হ'ব টোটাল কিমান হ'ব 80 ডিগ্ৰী সো আমাৰ आंसर কি হ'ব অপচন সি টু কাৰেক্ট आंसर হয় এটো ট্ৰিক্স টু লিখি থৈ দিব এনেকুৱা কুৱেশ্যন আইলে এংগলছৰ কথা আইলে এটুত কি কৰিব এই ফৰ্মুলাটো এপ্লাই কৰি দিব ঠিক আছে আৰু কেতিয়াবা এনেকুৱা অপচন থাকে যে এই ফৰ্মুলা এপ্লাই কৰাৰ পিছতো কিন্তু অপচনটো নোলায় ঠিক আছে 80 সাপোজ অপচনত নাছিলে অল তেতিয়া যদি 80 টো অপচনত নাথাকে তেতিয়ালে এটা কাম কৰিব 360 ডিগ্ৰীৰ পৰা এই 80 টো মাইনাস কৰি পেলাই যেটো ডিগ্ৰী পাব এইটো आंसर হ'ব যদি এই ফৰ্মুলাৰ মতে এপ্লাই কৰাৰ পিছত এই অপচনটো নাথাকে তেতিয়ালে 360 এইটো 360 ৰ পৰা মাইনাস কৰি দিব ঠিক আছে